বান্ধি দিছে সেই নিয়ম চলাৰ কাৰণে আমাৰ অসুবিধা দোকান বজাৰবিলাক 11টা 12টাতে বন্ধ হৈ যায় আমাৰ গাখীৰ হতাৰবিলাক গাখীৰ নাৰাখে কাৰণে মিঠৈটো প্ৰডাক্ট নোহোৱাৰ কাৰণে গাখীৰটো চেল কমিছে আমাৰ অসুবিধা হৈছে গৰুক এতিয়া গাখীৰ বেছি ওলাই আমি পেলাই দিব লগা অৱস্থা হৈছে কিমান গাখীৰ ওলাইছে মোৰ 25 লিটাৰ গাখীৰ ওলাই দুবেলাৰ ভিতৰত 4জনী খীৰাও সমস্যা হৈছে এই দানা খুৱাব লাগিব নহয় এইটোহে ডাঙৰ বিপদে পাইছে এতিয়া খেলা দিব লাগিব এক গাড়ীখন নহ'লে নুকুলে আমি পাথৰিঘাট দুগ্ধ উৎপাদক ছ'চাইটি 2000 চনৰ পৰা একেধাৰে আমি দুগ্ধজাত বিশেষকৈ গাখীৰ আৰু গাখীৰৰ লগত উৎপাদিত সামগ্ৰীসমূহ উৎপাদন তথা বিক্ৰী কৰি আহিছোঁ বিগত দিন ধৰি আমি এই বস্তুটো ঠিক ভালকৈ চলি আছিল কিন্তু যোৱা লকডাউনৰ সময়ৰ পৰা আমাৰ মানে কিছু আমাৰ এই ব্যৱসায়টোত কিছু ব্যাঘাত জন্মিছে বৰ্তমান সময়ত আমাৰ ব্যৱসায়টো খুবেই বেয়া আমাৰ মেইনলি এই দুগ্ধজাত সামগ্ৰীবোৰ মেইনলি ধৰ আমাৰ সামাজিক বিয়া সভা বা ধৰ্মীয় অনুষ্ঠান এইবিলাক বা হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত যিহেতু এতিয়া 11 বজাৰ পৰা হোটেল বা অন্য ধৰণৰ উদ্যোগিক প্ৰতিষ্ঠানবিলাক বন্ধ হৈ যায় আৰু বিবাহ বা ধৰ্মীয় অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে চৰকাৰে বেন কৰিছে গতিকে আমাৰ উৎপাদিত গাখীৰসমূহ এতিয়া আমি ধৰ 25% মানহে কিবাকৈ বিক্ৰী কৰি আমাৰ গাখীৰ এই গোপালকবিলাক কিবাকৈ চলি আছে